ইউপি ৰাণী বৰুৱা photographer please এবার এটা হা সু হা মানে কাপোৰ সু মানে এই কথা আমি জানিব লাগিব হা সি গামোচা ফাৰ যে মূৰত মাৰে অলপ জানি থব লাগে একেবাৰে সু আমি চাই আছো জিলিকি আছে ঐতিহ্যমণ্ডিত পৰম্পৰাগত পোচাক পৰিধান কৰাইছে আমাৰ এই অনুষ্ঠানৰ আয়োজকসকল সমস্ত আন্তৰিকতাৰ সৈতে শ্ৰদ্ধা সম্পৃক্তভাৱে আমি বঁটা প্ৰদান অনুষ্ঠান অব্যাহত ৰাখিছোঁ এতিয়া কি আগবঢ়াই দিব মেমেন্টো এটি স্মাৰক এই বঁটাৰ যিটো স্মাৰক এয়া আগবঢ়াই দিছে অন্যতম দুটা দীপালী শইকীয়াৰ সকলোৰে হৈ এই মুহূৰ্তত ধৰি ৰাখিবৰ কাৰণে আৰু এখন সম্বৰ্ধনা পত্ৰ যুগুতাইছে আমাৰ কৰ্মকৰ্তাসকলে আন্তৰিকতাৰ সৈতে তাৰ ভাষা আৰু অনুভৱ পাঠ কৰি দিবৰ কাৰণে ইয়াতে মই ভাবিছোঁ পদ্মজা শইকীয়া পাঠ কৰি পেলাই প্ৰদান কৰি দিব টায়াৰপুৰ মহিলা পৰিষদ অসম চৰাইদেউ জিলা সমিতি সোণাৰী আঞ্চলিক সমিতি আৰু শিঙৰিতলী মহিলা সমাজৰ যৌথ উদ্যোগত তথা সৰুজনগৰ আৰু চৰাইদেউ জিলাবাসী ৰাইজৰ সহযোগত মহিয়সী জয়মতী কোঁৱৰী স্মৃতি নাট প্ৰদৰ্শন বঁটা প্ৰদান অনুষ্ঠান আৰু জাতীয় সাজপাৰ প্ৰতিযোগিতা স্থান সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহ তাৰিখ 24 আৰু 25 7 আৰু 8 এপ্ৰিল 2025 সোমবাৰ আৰু মঙলবাৰ সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুক্ত হিৰণ্য বৰগোহাঁই বিশিষ্ট সমাজকৰ্মী মান্য ভাজনীকো নমস্কাৰ গ্ৰহণ কৰিব টায়াৰপুৰ মহিলা পৰিষদ অসম চৰাইদেউ জিলা সমিতি আৰু শিঙৰিতলী মহিলা সমাজৰ যৌথ উদ্যোগত তথা সৰুজনগৰ আৰু চৰাইদেউ জিলাবাসী ৰাইজৰ সহযোগত আয়োজিত মহিয়সী জয়মতী কোঁৱৰী স্মৃতি নাট প্ৰদৰ্শন বঁটা প্ৰদান অনুষ্ঠান আৰু জাতীয় সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠানটিৰ এই শুভ ক্ষণত আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এক সংগ্ৰামী নাৰী নামেই যাৰ পৰিচয় মহিয়সী জয়মতী কোঁৱৰী আমি টায়াৰপুৰ মহিলা পৰিষদ অসম চৰাইদেউ জিলা সমিতি আৰু শিঙৰিতলী মহিলা সমাজৰ যৌথ উদ্যোগত তথা সৰুজনগৰ আৰু চৰাইদেউ জিলাবাসী ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানটিৰ পবিত্ৰ ক্ষণত সমাজৰ প্ৰতি থকা আপোনাৰ দায়বদ্ধতাৰ বাবে আপোনাক মহিয়সী জয়মতী বঁটা প্ৰদান কৰিবলৈ পাই আমি গৌৰৱান্বিত হে মহান আপোনাৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ শোভা আৰু সফলতা অধিক বৰ্জন কৰি তুলিলে আজি এই পবিত্ৰ ক্ষণত আপোনাক আমি মৰম শ্ৰদ্ধা আৰু সম্বৰ্ধনা জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ আপোনাক দিবলৈ আছে মাথো আমাৰ হিয়া ভৰা শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা আশা কৰোঁ অনাগত দিনত আপুনি আপোনাৰ কৰ্ম সংস্কৃতি সমাজ সেৱা আৰু দায়বদ্ধতাৰে সামাজিক জীৱনত এক সুকীয়া পৰিচয় প্ৰাপ্তি কৰিব
আপোনাৰ এই যাত্ৰা অব্যাহত থাকক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। শ্ৰদ্ধাৰে কায়াসম মহিলা পৰিষদ চৰাইদেউ জিলা সমিতিৰ হৈ জোনালী বৰুৱা সভানেত্ৰী, বৰ্ণালী আৰম্ভৰা কাৰ্যকৰী সভানেত্ৰী, পদ্মজা ফুকন শইকীয়া সম্পাদিকা, কায়াসম মহিলা পৰিষদ সোণাৰী আঞ্চলিক সমিতিৰ হৈ মনজিত মাথাৰু সভানেত্ৰী, UP ইৰাণী বৰুৱা কাৰ্যকৰী সভানেত্ৰী, সংগীতা চুতীয়া সম্পাদিকা, মানসী ৰাজখোৱা সহ সম্পাদিকা, উদযাপন সমিতিৰ হৈ মণি গগৈ সভাপতি, ডিম্বেশ্বৰ কোঁৱৰ কাৰ্যকৰী সভাপতি, বৰ্ণালী আৰম্ভৰা সংগীতা চুতীয়া যুটীয়া সম্পাদিকা, শিঙৰিতলী মহিলা সমাজৰ হৈ দীপালী শইকীয়া সভানেত্ৰী, বৰ্ণালী আৰম্ভৰা গগৈ প্ৰতিষ্ঠাপক সম্পাদিকা, পদ্মজা ফুকন শইকীয়া সম্পাদিকা। এতিয়া আমি এই সম্বৰ্ধনা পত্ৰখন আমাৰ মাজত উপস্থিত থকা আমাৰ অতি সন্মানীয় কায়াসম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি মহোদয় তেখেতক এই সম্বৰ্ধনা পত্ৰখন বাইদেউ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ অতি শ্ৰদ্ধাৰ হিৰণ্য বৰগোহাঁই বাইদেউ নামেই যাৰ পৰিচয়, তেখেতক আমি সকলোৰে তৰফৰ পৰা সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আপুনি সঁচাকৈয়ে বাইদেউ এগৰাকী মহিলা। নোৱাৰিবা
ডাঙৰ সপোন দেখিছিলোঁ তোমালোকৰ পিতাদেউৰ মই এখন ধুনীয়া ফুলনি ঘূৰি ফুৰিছিলোঁ এনেদৰে গৈ গৈ আমি এখন ডাঙৰ নদীৰ কাষ পালোগৈ নদীখনৰ পানী বহুত বাঢ়ি আছিল মই তোমালোকৰ পিতাদেউ নদীখনৰ সিপাৰলৈ যাওঁ বুলি কৈছিলোঁ আৰু তোমালোকৰ পিতাদেউ মোক বৰ কৰিবা ভাবিছিল কিন্তু মই তোমাৰ পিতাদেউৰ কথা নুশুনিলোঁ তাৰ পাছত তোমালোকৰ পিতাদেউৰ মই নাও বাইলৈ গৈ আছিলোঁ এনেদৰে গৈ থাকোঁতে নদীত পাকনি খাই মোৰ নাওখন পুৰা কৰি পেলালে আৰু মই তোমালোকৰ পিতাদেউক চিঞৰিলোঁ তোমালোকৰ পিতাদেউ মোক চিঞৰিলে আৰু আমি দুয়ো